নমস্কাৰ আজি মই মিউচুৱেল ফাণ্ডৰ আৰু এটা ইম্পৰ্টেন্ট টপিক লৈ মই আহিছো আমি যেতিয়া মিউচুৱেল ফাণ্ড এটাত ইনভেস্ট কৰিবলৈ যাওঁ তেতিয়া আমি মিউচুৱেল ফাণ্ডটোৰ সদায় ৰিটাৰ্ণটো চাওঁ নহয় জানো কিন্তু আমি মিউচুৱেল ফাণ্ড এটাত ইনভেস্ট কৰিবলৈ যাওঁতে আমি এটো চিন্তা কৰো জানো যে এই মিউচুৱেল ফাণ্ডটো মোৰ কাৰণে উপযুক্ত হয় নে নহয় মানে মোৰ বয়স অনুযায়ী আসলতে এটা আমি সঠিক মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰিছো নে নাই তাৰ মানে কথাটো এনেকুৱা ধৰণৰ হয় কোনোবা যদি এটা চলা ভাল দেখি কিনি আনিলে আমি সবে হে একাটা চলাই পিন্ধিম নেকি আমি প্ৰত্যেকজন মানুহৰ বয়স অনুযায়ী আমি আসলতে বেলেগ বেলেগ মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰিব লাগে আমি কেনেকৈ জানিম যে মোৰ বয়স অনুযায়ী মই কোনটো মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰিব লাগে আজি মই ভিডিওটোত তাৰ ওপৰত ক'বলৈ লৈছো ইয়াত মই আমাৰ বয়সখিনি কেইটামান ভাগত ভাগ কৰি লৈছো এক নম্বৰত হৈছে 25 বছৰ তলৰখিনি মানে হেখিনি ষ্টুডেন্টছ হ'ব পাৰে বা যিখিনি নতুনকৈ চাকৰিত জয়েন কৰিছে তেওঁলোক হ'ব পাৰে দুই নম্বৰতে 25 ৰ পৰা 45 বছৰ ভিতৰখিনি আৰু তিন নম্বৰতে 45 ৰ পৰা 60 বছৰ ভিতৰখিনি মানে যিখিনি নিয়ে ৰিটায়াৰমেন্ট হয় আৰু 4 নম্বৰতে হৈছে 60 বছৰৰ পৰা 100 বছৰ মানে যিখিনিক আমি সিনিয়ৰ সিটিজেন হিচাপে ধৰিব পাৰো এতিয়া প্ৰথম ভাগটোলৈ আহো মানে যিখিনি 25 বছৰ তলৰ হেখিনি ষ্টুডেন্টছো হ'ব পাৰে বা যিখিনি নতুনকৈ চাকৰি কৰিছে তেওঁলোক হ'ব পাৰে ইয়াত হয়তো আপোনালোকে বহুতে ভাবিছে যে মানুহ গৰাকীয়ে লৰাছলিকো এৰি দিয়া নাই ইনভেষ্টমেন্ট কৰিবলৈ শিকাবলৈ আসলতে আমি লৰাছলি সৰুৰ পৰাই ইনভেষ্টমেন্ট কৰিবলৈ শিকাব লাগে বেছিকে নহয় ডেইলি যদি তেওঁলোকে 10 টকা 20 টকা বা মাহে কমৰত 100 টকা 200 টকা বা 500 টকা এনেকৈ যদি কৰবাত ইনভেষ্ট কৰিব পাৰে সেই ইনভেষ্ট কৰা পইচা কিটাই এসময়ত তেওঁলোকক বহুত সহায় হ'ব ধৰি লওক হায়াৰ এডুকেশ্যনৰ কাৰণে মাক দেউতাকেতো লৰাছলিক দিবই তথাপিও নিজৰ ফালৰ পৰা যদি তেওঁলোকে কিবা এটা কৰিব পাৰে নিজৰ কাৰণে হেতু নিজৰ কাৰণেও তেওঁলোকৰ এটা দায়িত্ব লোৱা হ'ল আৰু লগতে নিজৰ পিতৃ মাতৃকো তেওঁলোকে বহুত সহায় কৰিলে নহয় জানো কৰিবলৈ দিবচোন যেতিয়া তাহাঁতি এখিনি আপোনালোকক সহায় কৰিব তেতিয়া তাহাঁততকৈ বেছি সুখী আপোনালোক হ'ব সেইদৰে যিখিনি নতুনকৈ চাকৰি জয়েন কৰে তেওঁলোকৰ এটা অংশ ইনভেষ্ট কৰিব পাৰে এই ষ্টুডেন্টছে হওক বা চাকৰি জয়েন কৰা লৰাছলিখিনিয়ে হওক তেওঁলোকৰ লাইফৰ ৰেসপন্সিবিলিটিজ কমি থাকে কাৰণ মাক দেউতাকে হেখিনি লয়ে গতিকে ৰেসপন্সিবিলিটিজখিনি যেতিয়া কমি থাকে তেতিয়া তেওঁলোকৰ ৰিস্ক লোৱাৰ কেপাসিটিটো বাঢ়ি থাকে গতিকে তেওঁলোকে কেনেকুৱা জায়গাত ইনভেষ্ট কৰিব লাগিব যিখিনি মিউচুৱেল ফাণ্ডে ইকুইটি বা ষ্টকত এটা মোটা অংশ ইনভেষ্ট কৰিছে তেনেকুৱা মিউচুৱেল ফাণ্ডত লগাব লাগে লাৰ্জ কেপ মিউচুৱেল ফাণ্ড ল'ব পাৰে ফ্লেক্সি কেপ মিউচুৱেল ফাণ্ড মিড কেপ মিউচুৱেল ফাণ্ড বা স্মল কেপ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে এক্সপেন্স ৰেচিঅ আৰু এক্সিট লোড এটো সদায় কমি থাকিব লাগে আৰু তেতিয়া ৰিটাৰ্ণটো এটা ভাল ৰিটাৰ্ণ পায় আৰু কেনেকৈ এক্সপেন্স ৰেচিঅ আৰু এক্সিট লোড চাব পাৰি এই ভিডিওটোত মোৰ সবিশেষ কোৱা আছে গতিকে আপোনালোকে এবাৰ চাই ল'ব আৰু এটো বয়সৰ লৰাছলিয়ে সদায় লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব লাগে কাৰণ তেওঁলোকৰ হাতত সময় বহুত থাকে এতিয়া হো ইকুইটিৰ কিমান পাৰ্চেন্টেজলৈকে তেওঁলোকে ইনভেষ্ট কৰিব পাৰিব ইয়াত আমি ধৰি লৈছো যে 60 পৰা 80% লৈকে তেওঁলোকে ইকুইটি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে ধৰি লওক এখন ঘৰৰ মাত্ৰ এটা লৰা বা এজনী ছোৱালীয়ে ইনকাম কৰিছে ইনকাম সোৰ্স মাত্ৰ এটাই গতিকে তেওঁ কেনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব ইয়াত আমি ধৰি লম যে তেওঁ 60% ইকুইটি ওৰিয়েন্টেড মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰিব আৰু বাকি 40% যিখিনি মডাৰ্ন ৰিটাৰ্ণ দিয়ে মিউচুৱেল ফাণ্ড তেনেকুৱা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰিব ধৰি লওক ইনডেক্স ফাণ্ড বা ডেট বা বন্ডছত যিখিনি মিউচুৱেল ফাণ্ডে ইনভেষ্ট কৰে তেনেকুৱা ডেট ফাণ্ড বা যিখিনি হাইব্ৰিড মিউচুৱেল ফাণ্ড সেই তেনেকুৱা মিউচুৱেল ফাণ্ডত তেওঁলোকে ইনভেষ্ট কৰিব পাৰিব আনহাতে যদি এজনী ছোৱালী বা এজন ল'ৰাৰ ঘৰখনৰ প্ৰতি ৰেসপন্সিবিলিটিজখিনি যথেষ্ট কম থাকে তেতিয়াহ'লে তেওঁ কিমান পাৰ্চেন্টেজলৈকে ইকুইটি ইনভেষ্ট কৰিব পাৰিব তেওঁ 70 80 আনকি 90%লৈকে তেওঁ ইকুইটি ওৰিয়েন্টেড মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰিব আমি যেতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবলৈ যাওঁ বা পইচা লগাবলৈ যাওঁ যেতিয়া আমি এপলে যাওঁ তেতিয়া আমি দেখিম যে মিউচুৱেল ফাণ্ডটো নামটো দি দিয়াৰ লগে লগে তাত কিছুমান অপচন থাকে ধৰি লওক ইকুইটি হাইব্ৰিড ডেট এনেকুৱা ধৰণৰ অপচন থাকে তেতিয়া হে মিউচুৱেল ফাণ্ডটো কিনাৰ সময়ত আপোনালোকে নিজৰ সুবিধামতে সেই অপচনবিলাক চুজ কৰিব পাৰে ইয়াত হয়তো আপোনালোকে ভাবিব পাৰে যে ডেইলি 100 টকা হাসিনো কি হ'ব ইয়াত মই ডাঠি ক'ব পাৰো আমাৰ এনেকুৱা বহুত আছে আমাৰ মাজত যিয়ে ডেইলি 500 টকাৰ ওপৰত খৰচ কৰি দিয়ে এতিয়া মই আপোনালোকক কেইটামান ক্যালকুলেশন কৰি দেখুৱাই দিওঁ যে মাহে 500 টকা হাসি আমি কিমান পাব পাৰো বা ডেইলি 100 টকা হাসিও আমি কিমানখিনি লাগে পাব পাৰো ইয়াত মই আপোনালোকক কেইটামান ক্যালকুলেশন দেখুৱাই দিছো মাহে যদি আমি 500 টকা ইনভেষ্ট কৰো এটা মিউচুৱেল ফাণ্ডত আৰু সেই মিউচুৱেল ফাণ্ডটো ধৰি লৈছো আমি এক্সপেক্টেড ৰিটাৰ্ণ 12% আমি ধৰি লৈছো আৰু 10 বছৰৰ কাৰণে যদি মই ইনভেষ্ট কৰো আৰু তেতিয়ালে মই 10 বছৰৰ মূৰত এটা মোটামুটি মই ৰিটাৰ্ণ কিমান পাম 1,16,000 আৰু যদি মই ধৰি লৈছো এটা ভাল মিউচুৱেল ফাণ্ডত লগাইছো আৰু সেই মিউচুৱেল ফাণ্ডটো ধৰি লওক 16 17 18% লৈকে ৰিটাৰ্ণ দিছে তেতিয়ালে আমি প্ৰায় 2 লাখৰ ওচৰ-ওচৰি পাম তাৰ মানে কি আমি যদি 500 টকা এটা মাহে ওয়েষ্ট কৰি দিও তেতিয়ালে আমি প্ৰায় 2 লাখ টকা আমি হাতৰ পৰা হেৰুৱাই দিও
ঠিক আছে আমি যদি ডেইলি 100 টকাকৈ খাচি যাওঁ তেতিয়ালে আমি মাহেকত 3000 টকা ইনভেস্ট কৰিব পাৰিম ইয়াত মই আৰু এটা ক্যালকুলেশন কৰি দেখুৱাই দিছো আমি যদি ডেইলি 100 টকাকৈ খাচি পেলে মাহে 3000 টকা এনেকুৱা এটা মিউচুৱেল ফাণ্ডত লগাও যিটোৰ এক্সপেক্টেড ৰিটাৰ্ণ আমি ধৰি লৈছো মানে এভাৰেজ ৰিটাৰ্ণ আমি ধৰি লৈছো 12% দি আছে আৰু 10 বছৰৰ কাৰণে যদি সেই মিউচুৱেল ফাণ্ডটো লগাও তেতিয়ালে আমি কিমান টকা আমি ৰিটাৰ্ণ পাম প্ৰায় 6,97,000 এই ৰিটাৰ্ণটো অলপ ওপৰতল হ'ব পাৰে কিন্তু আমি অনুমান কৰি লৈছো যে আমি 6,97,000 মান আমি আমাৰ হাতলৈ ৰিটাৰ্ণ আহিব আৰু তাৰ কাৰণে আমি কিমান ইনভেস্ট কৰিম প্ৰায় 3,60,000 টকা আৰু যদি আমি ধৰি লৈছো যে কিছুমান মিউচুৱেল ফাণ্ডে 25 পৰা 30% লৈকে ৰিটাৰ্ণ দিয়ে ঠিক আছে আমি 25 পৰা 30% লৈকে আমি নাযাওঁ ধৰি লৈছো মিউচুৱেল ফাণ্ডে 18% বা 20% লৈকে ৰিটাৰ্ণ দিয়ে আমি কিমান পাম প্ৰায় 11 লাখ টকা তাৰ মানে আমি যদি ডেইলি 100 টকাকৈ খাচি যাওঁ পইচা কিটা খৰচ নকৰি তেতিয়ালে 10 বছৰৰ মূৰত আমাৰ হাতলৈ কিমান আহিব প্ৰায় 11 লাখ টকা কথাটো এবাৰ চিন্তা কৰি চাব আৰু মই ইয়াত আপোনালোকক সেই কাৰণে অনুৰোধ কৰিছো যে এই ভিডিওটো আপোনালোকে আপোনাৰ ল'ৰা-ছোৱালীক দেখুৱাব এই পৰামৰ্শটো মই কেৱল আপোনালোককে দিয়া নাই মই ছোৱালীজনীৰ ক্ষেত্ৰতো কওঁ যে কিবা নহয় কিবা এটা খাচিবলৈ চেষ্টা কৰিবি এতিয়া 2 নম্বৰ ভাগটোলৈ আহো মানে যিখিনি 25 পৰা 45 বছৰ বয়সৰ ভিতৰত পৰে এই বয়সত কি হয় তেওঁলোকৰ দায়িত্বখিনি লাহে লাহে আৰম্ভ হয় ধৰি লওক বিয়া বাৰু পাতে ল'ৰা-ছোৱালী হয় বা মাক দেউতাক ৰিটায়াৰ হয় গতিকে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি দায়িত্বখিনি লাহে লাহে আৰম্ভ হ'বলৈ ধৰে তেওঁলোকে কেনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰিব লাগিব কাৰণ ল'ৰা-ছোৱালীৰ ফিজ থাকিব টিউচন ফিজ থাকিব স্কুল ফিজ থাকিব বা ল'ৰা-ছোৱালীৰ আগলৈ এডুকেশ্যনৰ কাৰণে কিছুমান পলিচি ল'ব লগা হ'ব পাৰে হেল্থ ইনচুৰেঞ্চ ল'ব লগা হ'ব পাৰে নিজৰ পিতৃ-মাতৃৰ কাৰণে হেল্থ ইনচুৰেঞ্চ ল'ব লগা হ'ব পাৰে গতিকে বহুতখিনি দায়িত্ব আহি যায় হোম লোন থাকিব পাৰে কাৰ লোন থাকিব পাৰে গতিকে তেওঁলোকে কেনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰিব পাৰে সেইদৰে এইটো গ্ৰুপটো যদি কাৰোবাৰ পৰিয়ালৰ দায়িত্বখিনি যথেষ্ট বেছি হয় তেতিয়ালে তেওঁ ইকুইটি ইনভেষ্টমেণ্টখিনি 60% পৰা কমাই আনিব পাৰে ধৰি লওক 35 পৰা 50% লৈকে তেওঁলোকে ইকুইটি ওৰিয়েণ্টেড মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে ইয়াতে মই ক'ব খুজিছো যে যেহেতু মই 40+ গতিকে মই কেনেকুৱা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগিব যেতিয়া মই এটা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবলৈ যাম তেতিয়া মই সদায় মই লং টাৰ্মৰ কাৰণে ইনভেষ্টমেণ্ট কৰিম কাৰণ মই জানো যে মোৰ ভৱিষ্যতে মোৰ দায়িত্ব আছে গতিকে এই দায়িত্বখিনি পুৰাব পৰাকৈ লং টাৰ্মত এটা মোক ভাল ৰিটাৰ্ণ লাগে গতিকে মই কেনেকুৱা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগিব লাৰ্জ কেপ ফ্লেক্সি কেপ ফাণ্ড ইয়াৰ উপৰিও বেলেন্সড এডভান্টেজ গ্ৰোথ ফাণ্ড বা ইনডেক্স ফাণ্ড বা ডেট ফাণ্ড যিখিনি এটা মডাৰেট ৰিটাৰ্ণ মোক ভৱিষ্যতে দিব আৰু যিখিনি হয়তো এফডিতকৈ অলপ বেছি ৰিটাৰ্ণ মই পাম তেনেকুৱা মিউচুৱেল ফাণ্ডত মই ইনভেষ্ট কৰিব পাৰোঁ আৰু লগতে মই এইটো চাব লাগিব যে যিকেইটা লাৰ্জ কেপ ফ্লেক্সি কেপ ফাণ্ড বা ইনডেক্স ফাণ্ড এনেকুৱা যিখিনি মই ইকুইটি ওৰিয়েণ্টেড মিউচুৱেল ফাণ্ডত মই ইনভেষ্ট কৰিম সেই ফাণ্ডটোৰ ইকুইটিৰ পাৰ্চেণ্টেজটো কিমান হ'ব লাগিব সেইটো সম্পূৰ্ণৰূপে মোৰ নিৰ্ভৰ কৰিব মোৰ ৰিস্ক লোৱাৰ কেপাচিটিৰ ওপৰত মই যদি ভাবোঁ যে মই 60 বছৰ ওপৰলৈকে মই ইনকাম কৰি যাম বা মোৰ হাজবেণ্ডে ইনকাম কৰিব তাত তেতিয়াহ'লে মোৰ ৰিস্ক লোৱাৰ কেপাচিটিটো বাঢ়িব পাৰে তেতিয়া মই 60%ৰ ওপৰতো মই ইকুইটিত ইনভেষ্ট কৰিব পাৰোঁ আৰু যদি মই ভাবোঁ যে মোৰ ৰিস্ক লোৱাৰ কেপাচিটিটো কমি যাব তেতিয়াহ'লে মই 60%ৰ তললৈকে আহি যাব পাৰে আৰু সেইকাৰণে যিমানে বয়সটো বাঢ়ি গৈ থাকে আমাৰ ইনভেষ্টমেণ্টখিনিও আমি আপডেট কৰি থাকিব লাগে পৰ্টফলিঅ'খিনি আমি আপডেট কৰি থাকিব লাগে আৰু আমাৰ ইনভেষ্টমেণ্টখিনি ইকুইটি ওৰিয়েণ্টেডৰ পৰা আমি কমাই আনি আমি বেলেগ জেগাত ইনভেষ্ট কৰিব লাগে যদি আপোনালোকে ইনকাম টেক্স ভৰে তেতিয়াহ'লে আপোনালোকে ELSS মানে ইকুইটি লিংকড সেভিংছ স্কিমত আপোনালোকে ইনভেষ্ট কৰিব পাৰে আৰু ELS মিউচুৱেল ফাণ্ডবিলাকত 3 বছৰলৈকে লকিং পিৰিয়ড থাকে মানে আপুনি 3 বছৰলৈকে পইচাটো উইথড্ৰ কৰিব নোৱাৰে ভিডিঅ'টোৰ শেষৰ ফালে মই আপোনালোকক কেইটামান প্ৰশ্ন উত্তৰ দি দিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এতিয়া আমি 3 নম্বৰ ভাগটোলৈ আহোঁ তেওঁলোকৰ বয়স 45 পৰা 60 বছৰলৈকে আমি ধৰি লৈছোঁ এই গ্ৰুপটোৰ মানুহখিনিৰ দায়িত্বখিনি লাহে লাহে বাঢ়ে নকমে ধৰি লওক ল'ৰা-ছোৱালীৰ হায়াৰ এডুকেশ্যনৰ কাৰণে কিছুমান দায়িত্ব ল'বলগীয়া হয় বা বিয়া বাৰৰ কাৰণে বা পিতৃ-মাতৃৰ বেমাৰ আজাৰ সেই সময়ত বয়স বাঢ়ি যায় বেমাৰ আজাৰ আহি পৰে আৰু লাহে লাহে যেতিয়া ৰিটায়াৰমেণ্টৰ ফালে আহি যায় বহুতখিনি কথা তেওঁলোকে চিন্তা কৰিব লগা হয় গতিকে দায়িত্বখিনিও বহুতখিনি বাঢ়ি যায় গতিকে এইটো বয়সৰ মানুহখিনিৰ কাৰণে কেনেকুৱা মিউচুৱেল ফাণ্ড উপযুক্ত হ'ব লাৰ্জ কেপ বা ব্লু চিপ মিউচুৱেল ফাণ্ড যিখিনি ইকুইটি ওৰিয়েণ্টেড হয় কিন্তু ইয়াত ইকুইটিৰ পৰিমাণটো কমিব লাগে এইটো গ্ৰুপৰ মানুহখিনিয়ে ইকুইটিৰ পৰিমাণটো তেওঁলোকে 25 পৰা 50% লৈকে ৰাখিব পাৰে আৰু কিছুমানে হয়তো দায়িত্ব অনুযায়ী তাতকৈ কমাবও পাৰে বঢ়াবও পাৰে আৰু বাকী পৰিমাণখিনি তেওঁলোকে গোল্ড ETFতো ইনভেষ্ট কৰিব পাৰে ডেট ফাণ্ড বা বেলেন্স এডভান্স গ্ৰোথ বা ইনডেক্স ফাণ্ডত তেওঁলোকে ইনভেষ্ট কৰিব পাৰে
এতিয়া আমি একেবাৰে লাষ্ট গ্ৰুপটোলৈ আহোঁ, মানে যিখিনি 60ৰ পৰা 100 বছৰৰ ভিতৰত, মানে যিখিনিক আমি ছিনিয়ৰ চিটিজেন হিচাপে ধৰোঁ, তেওঁলোকে যেতিয়া মিউচুৱেল ফাণ্ডত যদি ইনভেষ্ট কৰে তেতিয়াহ'লে ইকুইটি পৰিমাণটো বহুত কমাই আনিব লাগে, 20%ৰ তলতে লৈ আহিব লাগে ইকুইটি পৰিমাণটো, আৰু বাকীখিনি তেওঁলোকে ফিক্সড ইনকামত ইনভেষ্ট কৰিলে ভাল। মানে তেওঁলোকে যিখিনি লিকুইড ইনষ্ট্ৰুমেণ্ট তাত ইনভেষ্ট কৰিব লাগে, যাতে ইমাৰ্জেঞ্চি অহাৰ লগে লগে তেওঁলোকে পইচাকেইটা হাতলৈ আনিব পাৰে। এইটো গ্ৰুপৰ মানুহখিনিয়ে সদায় লাৰ্জ কেপ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবলৈ চাব, নহ'লে ডেট ফাণ্ডত। ইয়াতে মই আৰু এটা কথা আপোনালোকক কৈ থওঁ, আপোনালোকে যেতিয়া এটা মিউচুৱেল ফাণ্ড ল'ব, সেই মিউচুৱেল ফাণ্ডবিলাকত আপোনালোকে মন কৰিব কিছুমান ৰেগুলাৰ গ্ৰ'থ প্লেন বুলি লিখা থাকে মিউচুৱেল ফাণ্ডটোৰ লগত। তেতিয়া আপোনালোকে ৰেগুলাৰ ইনভেষ্ট নকৰি সদায় ডাইৰেক্ট যিটো গ্ৰ'থ প্লেন, ডাইৰেক্ট গ্ৰ'থ প্লেনটোত লগাব। এতিয়া আপোনালোকৰ কুৱেশ্যনছখিনি উত্তৰ দিবলৈ লৈছোঁ। ইয়াতে মই কৈ থৈছোঁ যে মই প্ৰত্যেকটো ভিডিঅ'ৰ শেষৰ ফালে মই আপোনালোকৰ 2-3টা কুৱেশ্যনৰ উত্তৰ দিবলৈ চেষ্টা কৰিম, কাৰণ সকলো কুৱেশ্যনৰ উত্তৰ দিয়াটো সম্ভৱ নহয় আৰু লিখাটো সম্ভৱ নহয়, সেইকাৰণে ভিডিঅ'তে মই কৈ যাম, উত্তৰ দি যাম। আৰু মই আপোনালোকৰ আজি মই এতিয়া যিটো কুৱেশ্যন উত্তৰ দিবলৈ গৈছোঁ সেইটো হৈছে এটা কমন কুৱেশ্যন, কাৰণ তেনেকুৱা ধৰণৰ কুৱেশ্যন বহুতেই কৰিছে। তাৰ ভিতৰতে এগৰাকীৰ কুৱেশ্যনটো মই বাছি লৈছোঁ। তেখেত হৈছে কুসুম বৰুৱা। তেখেতে কৈছে যে তেখেতে মোৰ মানি মেনেজমেণ্টৰ ওপৰত বনোৱা ভিডিঅ'টো চাই কৈছে, আৰু তেখেতে কৈছে যে অকল আপুনি ধনী মানুহবিলাকৰ কথাহে ক'লে, দুখীয়া মানুহবিলাকে কেনেকৈ পইচা সাঁচি ৰাখিব পাৰিব অলপ জনালে ভাল পাম। এতিয়া যদি মই আপোনালোকক কোনো ইয়াত মই ডিপ্ল'মেটিক উত্তৰ দিব খোজা নাই, ডিপ্ল'মেটিক আনচাৰ দিব খোজা নাই, মই যদি আপোনালোকক ডাইৰেক্ট মই সোধোঁ যে আপুনি বিচাৰে নেকি আপোনাৰ জীৱনটো সদায় দুখীয়া হৈ থকাটো? মানে আপুনি বিচাৰে নেকি যে আপুনি জীৱনত এতিয়ালৈকে যিমানখিনি হেৰুৱালে আপোনাৰ ল'ৰা ছোৱালীয়েও সেই একেখিনিয়ে হেৰুৱাওক ভৱিষ্যতে? ইয়াতে মই আপোনাক এটা কথা কৈ থওঁ যে মই এতিয়ালৈকে যিমানবোৰ ফাইনেন্সৰ ওপৰত ভিডিঅ' বনাইছোঁ, মই ধনী মানুহখিনিৰ কাৰণে বনোৱা নাই, বা যিখিনি ব্লেক মানি আছে মই তেখেতসকলৰ কাৰণে বনোৱা নাই। কাৰণ যিখিনি ব্লেক মানি আছে তেওঁলোকৰ ফাইনেন্সিয়েল প্লেনিঙৰ কোনো প্ৰয়োজনেই নহয় জানো, মই ভাবোঁ। গতিকে মই তেওঁলোকৰ কাৰণে মোৰ ভিডিঅ' নহয়ো। মই কাৰ কাৰণে ভিডিঅ' বনাইছোঁ? মই আপোনালোকৰ নিচিনা মানুহৰ কাৰণেই বনাইছোঁ, যাতে কম পইচাতে মানুহে সাঁচিবলৈ শিকে, কম পইচাতে মানুহে ইনভেষ্টমেণ্ট কৰিবলৈ শিকে। মই তেনেকুৱা মানুহৰ কাৰণে ভিডিঅ' বনাই আহিছোঁ। পইচা সাঁচিবৰ কাৰণে বা ইনভেষ্টমেণ্টৰ কাৰণে বেছি পইচাৰ প্ৰয়োজন নহয়। সাঁচো বুলিলে বা ইনভেষ্টমেণ্ট কৰোঁ বুলিলে কম পইচাতে কৰিব পাৰি। ইয়াৰ ওপৰত মোৰ কেইবাটাও ভিডিঅ' বনোৱা আছে, আপোনালোকে যদি পাৰে, যদি ইচ্ছা কৰে তেতিয়াহ'লে চাই ল'ব পাৰে। আৰু এটা কথা, যদি আমি হিষ্ট্ৰী চাওঁ তেতিয়াহ'লে আমি দেখিম যে যিমানখিনি মানুহ ধনী হৈছে, ধনীৰ পৰা ধনী হোৱা নাই, দুখীয়াৰ পৰাহে ধনী হৈছে। আপোনালোকে নিশ্চয় এপল কোম্পানীৰ নাম শুনিছে। এপল কোম্পানীটো কেনেকৈ আৰম্ভ হৈছিল জানেনে? দুজন বন্ধুৱে এটা সৰু গেৰেজৰ পৰা আৰম্ভ কৰিছিলে। নিৰ্মা পাউডাৰ ৱাশ্বিং পাউডাৰ নাম শুনিছে? নিৰ্মা ৱাশ্বিং পাউডাৰ কেনেকৈ আৰম্ভ হৈছিল, কোম্পানীটো কেনেকৈ ছাকচেছ পালে? সেই নিৰ্মা কোম্পানীটোৰ ফাউণ্ডাৰ হৈছিলে গুজৰাটৰ কৰচন ভাই পেটেল। তেওঁ আৰম্ভ কৰিছিলে অফিচৰ পৰা আহোঁতে নিৰ্মা কোম্পানী যিটো প্ৰডাক্ট লাগে সেই বস্তুখিনি, সেই মেটেৰিয়েলছখিনি লৈ আহে, ৰাতি ঘৰতে বনাই, ৰাতিপুৱা পেকেট বনাই মানুহৰ ঘৰে ঘৰে দুৱাৰে দুৱাৰে চাইকেললৈ বিক্ৰী কৰিছিল, আৰু ঘূৰি আহোঁতে তাৰ পইচাটো লৈছিল। কোনোবাই দিলেও দিছিলে, নিদিলেও নাই। গতিকে যদি আমি হিষ্ট্ৰী চাওঁ তেতিয়াহ'লে আমি নিশ্চয় দেখিম যে কেনেকৈ মানুহে দুখীয়াৰ পৰা গৈ পেলাই এটা ষ্টেজ পালেগৈ। আৰু যদি আপোনালোকে চেষ্টা কৰে, যদি আপোনালোকৰ লগন আছে, যদি নেৰা নেপেৰা চেষ্টা আছে, যদি সপোন দেখে, যদি আপোনালোকৰ সাহস আছে, তেতিয়াহ'লে এটা বিজনেছ ডাঙৰকৈ আৰম্ভ কৰিব নালাগে। এখন পাণ দোকানৰ পৰাও মানুহ গৈ এজন ভাল বিজনেছমেন হ'বগৈ পাৰে। ইয়াতে বিল গেটছে কোৱা এষাৰ কথা মোৰ আজি মনত পৰিছে। তেখেতে কৈছিলে যে যদি আপুনি দুখীয়া হৈ জন্মগ্ৰহণ কৰিছে এটা পৰিয়ালত, তেতিয়াহ'লে ইয়াত আপোনাৰ দোষ নাই, কিন্তু যদি আপুনি দুখীয়া হৈ মৃত্যুবৰণ কৰিব খুজিছে তেতিয়াহ'লে ইয়াত আপোনাৰ নিশ্চয় দোষ আছে। আপোনাৰ হাতত দুটা অপশ্যন আছে। আপুনি সদায় এনেকৈ ভাবিব পাৰে যে মোৰ ভাগ্যই বেয়া, ভগৱানে মোক এইখিনি নিদিলে, মোৰ জীৱনটো এনেকৈ যাব, মোৰ ল'ৰা ছোৱালীৰ ভাগ্য বেয়া, মোৰ ল'ৰা ছোৱালীৰ জীৱনটো এনেকৈ যাব। এনেকৈ আপুনি কান্দি কান্দি গোটেই জীৱন পাৰ কৰিব পাৰে। নহ'লে আৰু এটা অপশ্যন আছে যে মই কষ্ট কৰিম, মই এতিয়ালৈকে যিখিনি হেৰুৱালোঁ আৰু মই ভৱিষ্যতে সেইটো নেহেৰুৱাওঁ, আৰু মোৰ ল'ৰা ছোৱালীয়েও সেইখিনি নেহেৰুৱায়। আপুনি সেইটো ভাবি আপুনি কিবা এটা পদক্ষেপ ল'ব নে আগৰ অপশ্যনটোলৈ কান্দি কান্দিয়ে থাকিব? ডিচিশ্যনটো সম্পূৰ্ণ আপোনাৰ হাতত। নেক্সট কুৱেশ্যনটো হৈছে লক্ষী মেধি। তেখেতে কৈছে যে মোৰ 2খন ক্ৰেডিট কাৰ্ড অভাৰ ডিউ হৈছে, দেউতাৰ ট্ৰিটমেণ্টৰ কাৰণে বহুদিন ধৰি মিনিমাম ডিউ পে'মেণ্ট কৰি আছোঁ, সোনকালে উইদাউট ইণ্টাৰেষ্ট ক্ল'জ কৰাৰ কিবা উপায় আছে নেকি? আপুনি এটা কাম কৰিব পাৰে, আপুনি এটা বেলেগ বেংকৰ পৰা পাৰ্চনেল লোন এটা লৈ পেলাই ক্ৰেডিট কাৰ্ডৰ লোনটো মাৰি দিব পাৰে। যদিও পাৰ্চনেল লোনৰ ইণ্টাৰেষ্ট ৰেটটো বেছি হয়, কিন্তু ক্ৰেডিট কাৰ্ডতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে। ক্ৰেডিট কাৰ্ডত কেতিয়াবা 38,
40% লৈকে ইন্টাৰেষ্ট লগাই দিয়ে ভিডিওটো যদি ভাল লাগিলে তেতিয়ালে লাইক আৰু সকলোলৈকে শেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিওটো চাবলৈ পায় আৰু লগতে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে ভিডিওটো অহাৰ লগে লগে আপোনালোকে চাবলৈ পায় আৰু লগতে ফেসবুক পেজটো লাইক আৰু ফলো কৰি থব আৰু নেক্সট ভিডিওটো আপোনালোকে চাবলৈ নাপাহৰিব তেতিয়ালে আজিলৈ আহো নমস্কাৰ